দুইফালে এনেকৈ হাত মেলিছে, এইফালে হালধীয়া আৰু এইফালে হালধীয়া, আৰু গোটেই পথাৰখন হালধীয়াৰ মাজত আছে। আৰু মই য'ত উপস্থিত আছোঁ এইখিনি আচলতে পানীটেমা, আৰু সেইটো জান, সেইটো হ'ল দাউতানা জান, আৰু সেই জানটোৰ সিপাৰে এখন বুৰ্কা গাঁও, আৰু এয়াই পৰিৱেশ একদম হালধীয়া হৈ আছে। চাওক পৰিৱেশটো ইমান সুন্দৰ, এইফালে সূৰ্যটো অস্ত যাবৰ সময়ত ইমান ধুনীয়া এটা পৰিৱেশ, আৰু যিমান দূৰলৈকে চাই দূৰলৈকে সেই হালধীয়া, গোটেই পৃথিৱীখন হালধীয়া হৈ আছে। আহিব পাৰে আপোনালোকে, গুৱাহাটীৰ ওচৰতে একদম, আৰু ইমান ধুনীয়া এখন ঠাই। আৰু সেই দূৰত সেইটো গৰখীয়া মন্দিৰ, সেইটো এটা গৰখীয়া মন্দিৰ। আৰু এয়া মন্দিৰটোৰ ওচৰলৈ আহি আছোঁ, এইটো মন্দিৰ, আৰু এইটো হ'ল গৰখীয়া মন্দিৰ, এইটো পানীটেমাৰ এইটো গৰখীয়া মন্দিৰ। আৰু এয়া পৰিৱেশটো পথাৰৰ একদম পথাৰৰ মাজতে, আমি সেইফালৰ পৰা আহিলোঁ বেহাৰ, আৰু এয়া গৰখীয়া মন্দিৰ, আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এয়া মন্দিৰটো। পানীটেমা গাঁৱৰ সেই পথাৰখনত উপস্থিত আছোঁ, আৰু এই পানীটেমাতে এইটো এটা খুব সুন্দৰ এটা নেচাৰেল পৰিৱেশৰ মাজত এটা গৰখীয়া মন্দিৰ। আজিৰ পৰা 14-15 বছৰ আগতে এই মন্দিৰটো স্থাপন কৰিছিল এই অঞ্চলৰ ৰাইজে, আৰু এই মন্দিৰটো এজোপা আহঁত গছ, আৰু এই আহঁত গছজোপাৰ তলতে এইটো গৰখীয়া মন্দিৰ। এটা সম্পূৰ্ণ নেচাৰেল পৰিৱেশৰ মাজত আহিব লাগে এনেকুৱা এটা মন্দিৰলৈ, দেখি ভাল লাগিল। আৰু আপোনালোকৰ এই মন্দিৰটো যদি কোনোবাই দেখা নাই, আহিব পাৰে। ওচৰত এটা প্ৰাকৃতিকভাৱে খুব সুন্দৰ পৰিৱেশৰ মাজত এই মন্দিৰটো, মন্দিৰত আহিছোঁ, এটা সুন্দৰ পৰিৱেশৰ মাজত মন্দিৰত সেৱা লওঁ, ভগৱানৰ ওচৰত সেৱা লওঁ। ইয়াতে এনেকৈ আহিলে আপোনালোকে ইয়াতে গামোচা গাঁঠিব পাৰিব, এনেধৰণে গামোচা গাঁঠি নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিব। এজোপা আহঁত গছ, ইয়াতে আমি সেৱা লৈছোঁ। আৰু এয়া হ'ল পানীটেমাত থকা এখন গৰখীয়া সত্ৰ, একদম সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত। এইফালে ৰাইজে কবি, ইয়াতে মূলা, এয়া বেহাৰ চাৰিওফালে দি আছে। এই পৰিৱেশৰ মাজৰ এইটো হ'ল গৰখীয়া সত্ৰ, আৰু ইয়াৰ পৰিৱেশৰ মাজত আছোঁ। আপোনালোকো ইয়ালৈকে আহিব পাৰে, এটা সুন্দৰ পৰিৱেশ, মোৰ ভাল লাগিল, আপোনালোকক দেখুৱাইছোঁ। আৰু মন্দিৰত প্ৰথমবাৰৰ পৰা আহিছোঁ, মন্দিৰৰ ওচৰতে সেৱা লৈছোঁ। এনেকুৱা এটা নেচাৰেল পৰিৱেশ পাব। আৰু এয়া হ'ল এই মন্দিৰটোৰ পৰিৱেশ, আৰু এইটোৱে হ'ল গৰখীয়া সত্ৰ, আৰু এইফালে এই বাহিৰৰ ভিউটো ইমান নেচাৰেল পৰিৱেশ, এয়া ধুনীয়া পৰিৱেশ।